তেখেতৰ হাততে আমি ঋণ সম্পূৰ্ণ ঋণ আদায় কৰিলোঁ। আদায় কৰি তেখেতে এখন ঋণমুক্ত প্ৰমাণ পত্ৰ দিলে, আমি এখন গ্ৰহণ কৰিলোঁ। এতিয়া আজি 3 বছৰ হ'ব হ'ল। এতিয়া মোৰ নাম প্ৰবীণ কুমাৰ দাস, মোৰ ৱাইফৰ নাম পৰিস্মিতা দাস। এনেকুৱা ধৰণে এতিয়া বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাই ন্যায় থৈ আৰু লগতে এতিয়ালৈকে দিয়া নাই, ডিচি অফিচত জনাম বুলি ভাবিছোঁ। আৰু বিগত দিনত এতিয়া যদি এই সমস্যাৰ সমাধান নহয় তেতিয়াহ'লে বেলেগ বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগিব। বিভাগৰ বিভিন্ন কামসমূহৰ ওপৰত দুৰ্নীতি তথা মই HDFC এজন কৰ্মচাৰী, মই সেই ইনভেষ্টিগেশ্যন কৰিব লাগে। মানে আপোনাৰ এনেকুৱা ধৰক যিবোৰ ধৰক ফ্ৰড বুলি মানে এনেকুৱা যিবোৰ প্ৰব্লেম হয়, ধৰক কাষ্টমাৰৰ কিবা অসুবিধা হৈছে, তেতিয়া সেইখিনি যদি বেংকৰ ফালৰ পৰা ওপৰৰ পৰা পঠিয়াই মই তেতিয়া আহিব লাগে। আহি পেলাই মই মানে ফিজিকেলি যিখিনি মানে হেৰিত লগ পাই পেলাই মানে কাষ্টমাৰৰ লগত কথাটো পাতিব লাগে। তো আজিও মই সেই আপোনাৰ চুমি বাইদেউৰ কথাটো গম পাই আহিলোঁ, মোক ইয়ালৈ পঠিয়ালে। চুমি বাইদেৱে ক'লে যে আজি 2 বছৰ আগতে ধাৰটো মাৰিলে, 10,000 মানে কিমান টকা ধাৰ মাৰিলে বুলি কৈছে। তাৰপৰা আমাৰ বেংকৰ পৰা NOCও দিলে, মেনেজাৰে চিলমোহৰ মাৰি পেলাই দিছে, সেয়া আমি দেখিছোঁ ইয়াতে প্ৰমাণ। তাৰপিছত আপোনাৰ দিয়াৰ পাছত এতিয়া আকৌ মানে তেওঁ বেলেগত লোন ল'বলৈ যাওঁতে দেখাইছে যে 10,000 কিমান টকা আৰু দিবলৈ আছে। সেইটো এতিয়া মোক সেই কথাখিনিয়ে মই ইয়াত ইনভেষ্টিগেশ্যন কৰিবলৈ আহিলোঁ। বাইদেউৰ মুখেও গম পালোঁ যে হয়, মই NOCখনো দেখিছোঁ আমাৰ বেংকৰ ফালৰ পৰা দিছে, NOC মেনেজাৰে দিছে, নিজৰ চিলমোহৰ মাৰি পেলাই দিছে। এতিয়া বাকীখিনি মই ইয়াৰখিনি চব দেখিলোঁৱে, বাইদেউৰ গাত দুখ নাই, বেংকৰ ফালৰে প্ৰব্লেমটো হৈছে। হয়, যিয়ে নহওক প্ৰব্লেমটো বেংকৰে, বাইদেউতো একো প্ৰব্লেম নাই, পইচা দি ধাৰে মাৰিলে। এতিয়া ইয়াৰ পিছৰখিনি মই ইয়াৰ পৰা গৈ মই গুৱাহাটীলৈ পঠিয়াম। তাৰপিছত ইনভেষ্টিগেশ্যন তাত মানুহ আছে, ইনভেষ্টিগেশ্যন কৰি কি হয় সেইটো আমি বাইদেউক আকৌ জনাম। হয়, চুমি শইকীয়াই যিটো ধাৰ মাৰিলে সেই সম্পূৰ্ণ ধাৰ মৰাৰ পাছত বেংক কৰ্তৃপক্ষই চিলমোহৰ মাৰি NOC প্ৰদান কৰিলে। NOC প্ৰদান কৰাৰ পাছতো এতিয়া আকৌ 10,479 টকা চুমি শইকীয়াৰ নামত এতিয়া আকৌ বেংকত লোন আছে বুলি দেখাইছে। গতিকে এই ক্ষেত্ৰত এই দোষাৰোপটো আপুনি কাৰ বুলি ভাবে? সেইটো আমাৰ বেংকৰ বুলিয়ে ক'ম। বেংকৰ দোষাৰোপ? হয়, বেংকৰ দোষাৰোপৰ জহত ধৰক আজি চুমি শইকীয়া এতিয়া পুনৰ আকৌ লোন আছে বুলি এটা ভুল মানে তথ্য আহিছে বুলি আপুনি কয় নেকি? ভুল তথ্য এতিয়া সেইটোতো মই ইনভেষ্টিগেশ্যন হ'লেহে গম পাম, কাৰণ মই সিমানটো লেভেলত মই কৰা নাই, ইয়াৰখিনিহে মই কৰিছোঁ। তো ওপৰত মোৰো আছে, ছাৰহঁত আছে, ছাৰহঁতে কি কয় আজি মই বস্তুখিনি দিম, যিখন NOC দি পঠিয়াইছে সেই NOCখনো দিম। সেইখন কেনেকৈ দিলে, যদি ধাৰ মাৰিছিলে ধাৰ নমৰাকৈতো NOC দিব নোৱাৰে, কি ছিষ্টেমৰ প্ৰব্লেম নে মানে মানুহৰ গাতে দুখ আছিলে, সেইটো মই আপোনাক মানে বাইদেউক ইনভেষ্টিগেশ্যন হোৱাৰ পিছতে জনাম। মানে মই জনাম মানে মোৰ ওপৰৰ মানুহে মোক জনাব, মই বাইদেউৰ প্ৰব্লেমটো